তো একেটা ভিডিঅ' বাৰে বাৰে আপোনাৰ ইউটিউবত মানে আপলোড দি থাকিলে কি হয়, একেটা ভিডিঅ' যদি বাৰে বাৰে মানে কি ছেম ভিডিঅ' আপোনাৰ একেটা চেনেলটোৱে মানে ছেম ভিডিঅ' ছেম চেনেল একেটা ভিডিঅ' এটা ইউটিউব চেনেলত মানে কি দি থাকিলে বাৰে বাৰে আপলোড কৰি থাকিলে কি হ'ব। তো বহুতৰ মানে এইটো ডাউট থাকে আৰু যিবিলাক নেকি নতুন ইউটিউবাৰ সিহঁতে প্ৰায় এইটো কাম কৰে আৰু মানে এটা প্ৰথমবাৰ মানে কি আপলোড দি দিলে কিন্তু ভিউজ অহা নাই, তো ছেকেণ্ডবাৰ আৰু একবাৰ মানে কি অকণমান এডিট কৰি নেকি আৰু একবাৰ সেইটোকে ছেম ভিডিঅ' আপলোড কৰি দিলে। তো তেনেকুৱা বহুত কৰে মানে বহুতৰ ক্ষেত্ৰত এনেকুৱা হয় আৰু অলছ' মোৰ ক্ষেত্ৰতো হৈছে, ময়ো নকওঁ তেনেকৈ। তো কথাটো হ'ল কি মানে কি এইটো কৰিলে হ'ব কি, তো ইয়াৰ মেইনটো প্ৰথম মানে কি এইকেইটা ভিডিঅ' যদি বাৰে বাৰে আপলোড দি থকা যায় ইউটিউবত ছেম চেনেলত মানে যদি আপলোড দি থকা যায় মানে প্ৰথম কথাটো হ'ল আপোনাৰ চেনেলটো ৰেংকিঙৰ ওপৰত এফেক্ট পৰিব মানে, ঠিক আছে। যিটো নেকি আপোনাৰ ইউটিউবৰ এলগৰিদম আৰু সেই এলগৰিদমে ধৰিব মানে সিহঁতে মানে কি সিহঁতৰ এলগৰিদমৰ পৰা এইটো আপোনাৰ কি বুলি কয় এইটো স্পেম কণ্টেণ্ট বুলি আপোনাৰ ধৰি ল'ব আৰু সেইটো চেনেলটো মানে কি গোটেই চেনেলটোৰ ওপৰত প্ৰভাৱ পৰিব, বেড এফেক্ট মানে বেয়া এটা প্ৰভাৱ পৰিব। চেনেলটো মানে ডিছৰেংকিং হ'ব, ঠিক আছে, ডাউনত পৰি যাব মানে ৰেংকিঙত যিখিনি ওপৰত উঠিছিল তাকো ডাউনত পৰি যাব। চ' ৰেংকিঙৰ ওপৰত মানে মেইনলি বহুত প্ৰভাৱ পেলায় এইটো আপোনাৰ যদি একেটা কণ্টেণ্ট বাৰে বাৰে ইউটিউবত আপলোড কৰা যায়, ঠিক আছে। এইটো এটা নাম্বাৰ 1 পইণ্ট। এণ্ড আপোনাৰ ছেকেণ্ড প্ৰব্লেম হ'ব আপোনাৰ ইন দ্য ফিউচাৰ, ঠিক আছে, ভৱিষ্যতলৈ হ'ব পাৰে এইটো আপোনাৰ চেনেল মনেটাইজেশ্যনৰ ওপৰত। আপোনাৰ যদি চেনেলটো মানে এতিয়া যদি মনেটাইজ হোৱা নাই আৰু মনেটাইজ নোহোৱাৰ আগতে যদি আপুনি একেটা কণ্টেণ্ট মানে যদি বাৰে বাৰে ইউটিউবত দি আছে, চ' এইটো ভুলটো নকৰিব। আৰু যদি কৰিছে অলৰেডি মানে যিকেইটা কৰিছে মানে যোনটো ভিডিঅ'ত আপোনাৰ ভিউজ বেছি আহিছে সেইটো ৰাখি থওক, বাকীকেইটা ডিলিট কৰি দিয়ক, ঠিক আছে। আদাৰৱাইজ আপুনি আৰু যেতিয়া নেকি মনেটাইজেশ্যনৰ কাৰণে আপুনি এপ্লাই কৰিব মানে, ঠিক আছে, এপ্লাই কৰোঁতে মানে সিহঁতৰ মানে ইউটিউবৰ কমিউনিটিৰ পৰা যি নেকি আপোনাৰ ৰিভিউ ল'ব, সিহঁতে মানে এইটো মেনুৱেলি ৰিভিউ কৰে মানে ৰিয়েল পাৰ্চনে ৰিভিউ কৰেতো। চ' সিহঁতে ভিডিঅ'বিলাক যদি চেক কৰোঁতে যদি পাই যায় এইবিলাক আপোনাৰ ডুপ্লিকেট কণ্টেণ্ট বুলি আপোনাৰ চেনেলটো নকৰিব আৰু মানে মনেটাইজ এপ্লাই কৰোঁতে মানে ৰেজেক্ট কৰি দিব, মনেটাইজেশ্যন নহ'ব আপোনাৰ চেনেলটো। চ' এই দুটা আপোনাৰ মেইন বেড এফেক্ট পৰে মানে আপোনাৰ চেনেলটোৰ ওপৰত, ঠিক আছে। এটা হ'ল আপোনাৰ মানে কি ৰেংকিঙৰ ওপৰত, ঠিক আছে, ৰেংকিঙৰ ওপৰত বেয়া প্ৰভাৱ পৰিব, ৰেংক নহ'ব চেনেলটো মানে। এণ্ড আপোনাৰ মানে কি মনেটাইজ নহ'ব পাৰে, নোহোৱাৰ চান্সটো বহুত বেছি হয় মানে যদি ডুপ্লিকেট কণ্টেণ্ট বাৰে বাৰে পাই থাকে, ঠিক আছে। এটা দুটা পালে কোনো কথা নাই, যদি বহুত পাই যায় আৰু চ' চেনেলটো কেতিয়াও মনেটাইজ কৰি দিব নহয় সিহঁতৰ পৰা, ঠিক আছে, কমেণ্টৰ পৰা ইউটিউবৰ পৰা। তো এইকেইটা আছিল আপোনাৰ মোৰ ফালৰ পৰা মতামত আপোনাৰ মানে কি এইকেইটা ভিডিঅ' মানে আপলোড কৰি থাকিলে কি হয়, ঠিক আছে। বহুতৰ মনত মানে কি যিবিলাক নেকি নতুন ইউটিউবাৰ সিহঁতে প্ৰথম ষ্টাৰ্টিঙৰ যিহেতু নাজানে মানে সিহঁতৰ কাৰণে এইটো ভাল হ'ব, ঠিক আছে। চ' নকৰিব এইটো মানে ভৱিষ্যতলৈ মানে কি কেতিয়া মানে ৰিইউজ কণ্টেণ্ট তেনেকুৱা মানে কি একেটা ভিডিঅ' আপুনি বাৰে বাৰে আপলোড কৰাতকৈ মানে ভিডিঅ' এটাই হ'ব পাৰে, কিন্তু যদি আপলোড কৰে তেতিয়া মানে কি আপোনাৰ চাৰিওফালে যাব মানে আপোনাৰ থাম্বনেইল চেঞ্জ কৰিব, তাৰপিছত আপোনাৰ টাইটেল চেঞ্জ কৰি দিব, তাৰপিছত আপোনাৰ ভিডিঅ'টো অকণমান এডিট কৰি তেনেকৈ দি দিব পাৰে, তেতিয়াহ'লে কিমান প্ৰব্লেম নাই আৰু মানে ঠিক আছে। চ' তেনেকুৱা কৰিব আৰু কিন্তু মানে কি মেক্সিমাম একবাৰে কৰিব পাৰিব এটা কণ্টেণ্টৰ ওপৰত। তো বাৰে বাৰে কৰিলেতো ধৰা পৰিব মানে ইউটিউবৰ এলগৰিদমৰ পৰা। তো মোৰ অপিনিয়ন মানে কি মোৰ মতামত হ'ল মানে এইটো কাম নকৰাই বেটাৰ হয়, ঠিক আছে। তো আপোনাৰ মতামত কি ইয়াৰ ওপৰত জনাব পাৰে, ঠিক আছে, ইন দ্য কমেণ্ট বক্স জনালে নিশ্চয় ভাল পাম। আৰু যদি ইয়াৰ ওপৰত আৰু কিবা বেলেগকৈ ভিডিঅ' লাগে, মোৰ অলৰেডি বহুত ভিডিঅ' ইয়াৰ ওপৰত দি থোৱা আছে, ঠিক আছে। হোৱাট ইজ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক, তাৰপিছত এইবিলাক কপিৰাইট ষ্ট্ৰাইক, এইবিলাকৰ ওপৰত ধেৰ ভিডিঅ' আছে মোৰ, চাই ল'ব পাৰিব পিছত, কোনো কথা নাই, ঠিক আছে। তো যিয়ে নহওক এইখিনি বুজি পালে আকৌ ভিডিঅ'টো চাই ভাল পালে, এণ্ড যদি ভাল পালে অভিয়াছলি লাইক কৰি দিব মানে এটা লাইক কৰি দিব, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर। तो तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।